ছাত্ৰ-ছাত্ৰী আৰু যুৱ সমাজক ড্ৰাগছকে ধৰি বিভিন্ন নিচাজাতীয় দ্ৰব্যৰ পৰা বিৰত থাকি নিজৰ বৃত্তি আৰু সামাজিক দায়বদ্ধতাৰে নিজৰ লগতে ৰাজ্যখনক কেনেকৈ আগুৱাই নিব এই সন্দৰ্ভত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশ্ব সংবিধান সংসদ সংস্থাৰ ভাৰতৰ সদস্য আন্তৰ্জাতিক নেলছন মেণ্ডেলা শান্তি বঁটা প্ৰাপক অসমৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজকৰ্মী ডক্টৰ দিব্যজ্যোতি শইকীয়াই প্ৰেৰণাত্মক বক্তৃতা আগবঢ়ায়। ড্ৰাগছ নিবাৰণৰ বাবে কাম কৰি অতি কম দিনৰ ভিতৰত বহু যুৱকক ড্ৰাগছৰ পৰা মুক্ত কৰিবলৈ সক্ষম হৈছে। বৰ্তমান সময়ত গ্ৰাম্য পৰ্যটনৰ ওপৰত কাম কৰি থকা ডক্টৰ শইকীয়াই নেলছন মেণ্ডেলা আন্তৰ্জাতিক শান্তি পুৰস্কাৰৰ লগতে মুঠ 170টাতকৈ অধিক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। টাইমছ অফ ইণ্ডিয়া, দ্য হিন্দু, ইণ্ডিয়ান এক্সপ্ৰেছ আদিৰ উপৰিও আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্য USA ইণ্ডিয়া, নিউয়ৰ্ক উইকলি, দ্য গ্লোবেল পোষ্ট, বিশ্ববিখ্যাত দ্য টাইম মেগাজিন আদিয়ে ডক্টৰ দিব্যজ্যোতি শইকীয়াক প্ৰশংসা কৰি আহিছে। বৰ্তমান সময়ত দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমৰ কেইবাখনো জিলাত ড্ৰাগছৰ প্ৰচলন অব্যাহত আছে। বিগত সময়ছোৱাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে শূন্য সহনশীল স্থিতি গ্ৰহণ কৰি ব্যাপক অভিযান আৰম্ভ কৰিছিল, যাৰ ফলত একাংশ জিলাত ড্ৰাগছ সেৱনকাৰীৰ সংখ্যা পূৰ্বৰ তুলনাত হ্ৰাস হৈছে যদিও সচেতন মহলৰ দাবী যে এতিয়াও ড্ৰাগছৰ পয়োভৰ অব্যাহত আছে। ড্ৰাগছ সেৱনে শাৰীৰিক আৰু মানসিক স্বাস্থ্যক সম্পূৰ্ণৰূপে ধ্বংস কৰে। এজন ড্ৰাগছ ব্যৱহাৰকাৰীয়ে কি ভাল কি বেয়া, কোনটো শুদ্ধ কোনটো ভুল বিবেচনা কৰিব নোৱাৰে। এই মাৰাত্মক ড্ৰাগছ নিবাৰণৰ বাবে চৰকাৰৰ লগত সমাজৰ প্ৰতিটো বৰ্গৰ লোক, বিশেষকৈ অভিভাৱক আৰু শিক্ষকসকলৰ দায়িত্বই অধিক বুলি উল্লেখ কৰে ডক্টৰ দিব্যজ্যোতি শইকীয়াই। অসমৰ বিভিন্ন জিলাৰ লগতে বিগত ২৬, ২৭ আৰু ২৮ নৱেম্বৰত চৰাইদেউ জিলাৰ মৰাণ মহিলা মহাবিদ্যালয়, মৰাণ মহাবিদ্যালয়, সোণাৰী কনিষ্ঠ মহাবিদ্যালয়, বৰহাট বি.পি. বৰুৱা কনিষ্ঠ মহাবিদ্যালয়, সাপেখাতী উচ্চতৰ মাধ্যমিক বিদ্যালয়, দৌলবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয় আদিকে ধৰি বহুকেইখন শিক্ষানুষ্ঠানত ব্যক্তিগত জীৱনৰ লগতে সামাজিক দায়বদ্ধতাৰে ড্ৰাগছৰ বিৰুদ্ধে কেনেকৈ যুঁজ দিব পাৰি আৰু ছাত্ৰসকলে কেনেদৰে নিজৰ বৃত্তি বা জীৱিকাৰ পথ নিৰূপণ কৰি দেশ আৰু সমাজৰ হকে কাম কৰিব, এই সম্পৰ্কে সজাগতাৰ বাবে সকলোকে আহ্বান জনায়। আমি সকলোৱে অকল মই বুলি নহয়, তোমালোকৰ সলনি বেলেগ ষ্টুডেণ্টক যদি আপোনালোক চবেই ক'লে যে পানী, কিন্তু যেতিয়া আমাৰ দুগৰাকী ষ্টুডেণ্টে তিনিওটা বটলৰ পৰাই এঘোট এঘোট খাই চালে, তেতিয়া তেওঁলোকে ধৰিব পাৰিব এটা বটল কিন্তু পানী নহয়, পানী নিচিনা দেখিম। গতিকে তেনেকুৱা ধৰণে খুব ভাল ধৰণে তোমালোকৰ কথাখিনি বুজাই ক'লে উপস্থাপন কৰি। তাৰপিছত ছাৰে কেৰিয়াৰ কাউন্সেলিঙৰ ওপৰত বক্তব্য দিলে। আচলতে আমি প্ৰথমতে এজন ভাল মানুহ হ'বৰ কাৰণে চেষ্টা কৰিব লাগিব, আৰু তাৰ কাৰণে শিক্ষাটো আমাক লাগিব, আৰু শিক্ষা এনেকুৱা হ'ব লাগিব, পুথিগত শিক্ষা হ'লেই নহ'ব, গম পাইছেনে? শিক্ষাটো হ'ব লাগিব আমাৰ প্ৰকৃত শিক্ষা, য'ত আমাৰ নৈতিকতা থাকিব,